ওয়েলকাম টু অসম জয় ইউটিউব চেনেল। তো বন্ধুসকল, আত্মনিৰ্ভৰশীল অসম অভিযানত CM AAA 2.0 যিসকলে এই বছৰ আবেদন কৰিছে সিহঁতৰ বাবে এটা গুৰুত্বপূৰ্ণ এটা ডকুমেণ্টৰ কথা ক'ম। আপোনালোকে এই ডকুমেণ্টটো বনাইছে নে বনোৱা নাই? তো যদি বনোৱা নাই সোনকালে বনাই লওক। ডকুমেণ্টটো কি সকলোখিনি ডিটেইলছ ভিডিঅ'টোৰ জৰিয়তে ক'ম। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব আৰু যিসকল নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। তো বন্ধুসকল বলক আমি আৰু ফ্ৰেণ্ডছসকল ডকুমেণ্টটো আপোনালোকে ডিছপ্লেত চাব পাৰিছে। এইটো হৈছে উদ্যম সাৰ্টিফিকেট। যিসকলে উদ্যম সাৰ্টিফিকেটটো বনোৱা নাই সিহঁতে সোনকালে উদ্যম সাৰ্টিফিকেটটো বনাই ল'ব। কাৰণ সকল এতিয়া চিভিলৰ কাম চলি আছে, কনচেণ্ট ফৰ্ম আপোনালোকে নিশ্চয় ছাবমিট কৰিছে। সকলোৱে চিভিলৰ কামটো এতিয়া পাৰ্মিশ্যনৰ বাবে এতিয়া অফিচাৰহঁতে চিভিলৰ কামটো কৰিব। চিভিলৰ কামৰ পিছত আপোনালোকৰ সকলোৰে পৰা উদ্যম সাৰ্টিফিকেট নাম্বাৰটো চাব, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, যিটো আপোনালোকে ডিছপ্লে চাব পাৰিছে। এইটো হৈছে উদ্যম ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ। এই নাম্বাৰটো ভেৰিফিকেশ্যন সময়ত লাগিব, অৰ্থাৎ ফৰ্ম ফিল আপ যেতিয়া কৰিব তেতিয়া এই নাম্বাৰটো লাগিব। যদি এই নাম্বাৰ আপোনালোকে নিদিয়ে তেন্তে এই টকাৰ পৰা আপোনালোকে বঞ্চিত হ'ব পাৰে, অৰ্থাৎ এই 2 লাখ টকা নাপাবও পাৰে। তো এতিয়া কথা হ'ল যে উদ্যম সাৰ্টিফিকেটটো কেনেকৈ বনাব, মানে ক'ত বনাব লাগে, অনলাইনত না অফলাইনত, সকলো ডিটেইলছ ক'ম। উদ্যম সাৰ্টিফিকেটটো অনলাইনত বনাব পাৰিব। এটা উদ্যম সাৰ্টিফিকেট বনাবলৈ হ'লে আপোনালোকে অনলাইনত যিটো CSC কম্পিউটাৰৰ দোকান আছে তাতে গৈ বনাব পাৰিব, নতুবা যিকোনো কম্পিউটাৰ অনলাইন যিটো কাম কৰে সেই কম্পিউটাৰৰ দোকানত গ'লে হ'ল, আৰু নতুবা DIC অফিচত গৈ এই উদ্যম সাৰ্টিফিকেটটো বনাব পাৰে, যিটো CM AAA 2.0ৰ বাবে লোন এপ্লাই কৰিছে। আপোনালোকক সকলোৱে নিশ্চয় মাতিছে DIC অফিচত। সেই DIC অফিচত গৈ আপোনালোকে তাতেও এপ্লাই কৰিব পাৰিব। তো মই DIC অফিচত গৈহে এপ্লাই কৰিছোঁ। এইটো হৈছে মোৰ চাৰ্টিফিকেট, আপোনালোকে দেখিব পাৰিছে। এইটো উদ্যম সাৰ্টিফিকেট বুলি কোৱা হয়। এদিনতে হৈ যায় উদ্যম সাৰ্টিফিকেট। ইয়াৰ বাবে আধাৰ কাৰ্ড লাগিব, তাৰপিছত বেংকৰ পাছবুক লাগিব আৰু আপোনালোকৰ পেন কাৰ্ড লাগিব। এই 3টা বস্তু হ'লে এই চাৰ্টিফিকেটটো এপ্লাই কৰিব পাৰিব আৰু এই চাৰ্টিফিকেটটো 10 মিনিটতে আপোনালোকে পাই যাব। তো ফ্ৰেণ্ডছসকল, এই চাৰ্টিফিকেটটো সেইবাবে লাগে কাৰণ ইয়াৰ পিছত যিটো ভেৰিফিকেশ্যন হ'ব আপোনালোকৰ এই চাৰ্টিফিকেটটো লাগিবই। এই চাৰ্টিফিকেটটো অবিহনে আপোনালোকৰ ভেৰিফিকেশ্যন কেঞ্চেল হৈ যাব, ৰিজেক্টেড হৈ যাব। ইয়াৰ পিছত আপোনালোকে 2 লাখ টকাটো হোল্ড কৰি ৰাখি দিব, অথবা আপোনালোকে এই 2 লাখ টকা নাপাবও পাৰে। তো যেতিয়া আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব তেতিয়া উদ্যম সাৰ্টিফিকেট এটা ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ থাকে, এই নাম্বাৰটো তাতে লিখিব লাগিব। তো এইটো সকলোৰে লাগিব। যিসকলে বনাইছে তো ভাল কথা, আৰু যিসকলে বনোৱা নাই ইমিডিয়েটলি সোনকালে বনাই লওক, কাৰণ এইটো বেছি সময় নাই। কেইটামান দিন পিছত আপোনালোকৰ এই চাৰ্টিফিকেটটো DIC অফিচৰ পৰাই খবৰ ল'ব যে আপুনি বনাইছে নে বনোৱা নাই। সিহঁতে আপোনাক ফোন কৰি ক'ব যে আপোনালোকে বনাই লওক, কাৰণ ভেৰিফিকেশ্যনৰ সময়ত উদ্যম সাৰ্টিফিকেটটো লাগিবই। যিসকলে ইতিমধ্যে বনাইছে কমেণ্টত কৈ দিব, আৰু যিসকলে বনোৱা নাই সোনকালে আপোনালোকৰ নিয়াৰেষ্ট CSC কম্পিউটাৰ দোকানৰ পৰা বনাব পাৰে, নতুবা DIC অফিচত গৈও বনাব পাৰে। তো ফ্ৰেণ্ডছসকল, এইটো আছিল উদ্যম সাৰ্টিফিকেট। এই উদ্যম সাৰ্টিফিকেট অবিহনে আপোনালোকে ভেৰিফিকেশ্যন কৰিব নোৱাৰে। এইটো ইম্পৰ্টেণ্ট ডকুমেণ্ট হয়। এইটো বিজনেছৰ বাবে উদ্যম সাৰ্টিফিকেট বনাব গৈছে, আমাক সকলোকে বনাব গৈছে আমাৰ DIC ছাৰে। তো আপোনালোকে বনাই লওক, কাৰণ উদ্যম সাৰ্টিফিকেট লাগিবই। এইটো মানে ভিডিঅ'টো যদি ভাল লাগে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।